চৰকাৰী চাকৰি পাবলৈ কপাল লাগিব। আমাৰ কপালত চৰকাৰী বস্তু হিচাপে কণ্ট্ৰলৰ চাউল কেইটা সেইবাৰ 3 কুটা আনিছে। 3 মাহলৈ পুৰা আনি থৈ দিছো, পেট পেলাই পেলাই নিমখে তেলে খাম, কাৰণটো চব্জিৰ দাম কিমান গম পাইছে। তাতকে ইণ্টাৰেষ্টিং কথাত কণ্ট্ৰল দোকানত বৰ্তমান পুৰা মানে ডিমাণ্ডত আছে, একদম পুৰা ঠেলাইছা। যদি আপোনালোকে কণ্ট্ৰল দোকান খোলা 15 মিনিটমান দেৰিকে গ'ল, যদি আপোনালোক 17-18 নম্বৰত পৰিল, তেতিয়াহ'লে চেচি আৰু 4 ঘণ্টামান ৰখিলে ধৰিবা, তাৰপিছত আৰু আপোনাৰ নম্বৰটো আহিছে আৰু তেনেকুৱাতে আপোনাৰ প্ৰথম 3 কুটাৰ 3খন কাগজ ওলাব লাগে নহয়। প্ৰথম কাগজখন পুৰা আৰামত ওলাই যায়, 2 নম্বৰখন অকণমান নতংকি কৰে যদি ওলাই যায়, কিন্তু 3 নম্বৰখনেহে মেইন কেছটো কৰে। মই 9 বাৰমান দিছো ফিংগাৰ, নোলাইহে। হাই মেচিনটোলৈ 12 বজাই দিছে। আকৌ ইপিনৰ পৰা এজনী খুৰীয়াই চিঞৰিব, ভণ্টিজনী হোৱাই নাই নে, আমি দেখোন চাউল নাপামে। আকৌ এপিনৰ পৰা এজনীয়ে চিঞৰিব, আমাৰ ঘৰত চাউল আজি খাবলেই নাই, মোক দি লওকচোন। যেনেকে মেচিনটো গাত ভুল নাই, গোটেই কণ্ট্ৰল দোকানীটো গাতে ভুল। কণ্ট্ৰল দোকানীবোৰৰ বৰ্তমান ধৈৰ্য শক্তি মানিবলগীয়া। আৰু সেই যে